নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যৰ কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোকে ঘৰত থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰি সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে এইচডিএফসি বেংকৰ ভালেমান পদ মুকলি হৈছে তাৰে ডাইৰেক্ট ৱাকিং ইন্টাৰভিউ হ'বলৈ গৈ আছে সেইটোৰ বিষয়ে আমি আলোচনা কৰিম লগতে ভালেমান প্ৰাইভেট আপোনালোকৰ কোম্পানী অফিচৰ ভেকেন্সি আছে খালি সম্পূৰ্ণ ভিডিঅটো চাওক তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি যাব আৰু যোৱা আমি পৰখি আলোচনা কৰিছিলো আৰু এটা এইচডিএফসি বেংকৰ ভালেমান ডিস্ট্ৰিক্টৰ ভেকেন্সি আছিল এটো যদি সোৱানে চাব পাৰে অল আসাম ভেকেন্সি চলি আছে মাৰ্চ মাহৰ ভেকেন্সি চলি আছে ইন্টাৰেষ্টেড হলে হেবোৰো চাব পাৰে আমি সময় নষ্ট নকৰি যোনটো আজি ভেকেন্সি আপোনালোকৰ এইচডিএফসি বেংকৰ আছে চাকৰি বিচাৰি থকা সকলৰ বাবে সুখবৰ এইচডিএফসি বেংকত কৰ্মচাৰীৰ প্ৰয়োজন ইচ্ছুক হলে বায়োডাটা প্ৰেৰণ কৰিব 17,000 or 26,000 দৰমহা মেল ফিমেল দুটা এপ্লাই কৰিব পাৰিব আৰু সম্পূৰ্ণ ভিডিঅটো চালে গম পাব কোনটোত আপোনালোকৰ এইচডিএফসি বেংকৰ চাকৰি হয় যদি স্কিপ কৰি দিয়ে গম নাপাব তাৰপিছত কমেন্টত সুধি থাকিব লাগিব যে দাদা এইচডিএফসি বেংকৰ ভেকেন্সিটো মই ভিডিঅত দেখাই নাপালো সেইটো কাৰণে সেইটো কাম নকৰিব অলপমান ধৈৰ্য ধৰি ভিডিঅটো চাওক তেতিয়া গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি যাব প্ৰথম ভেকেন্সি এখন আপোনালোকৰ ৰিসৰ্ট কাম ৰেষ্টুৰেণ্টৰ পৰা আহিছে মেফেয়াৰ স্প্ৰিং ভেলী ৰিসৰ্ট এটা আপোনালোকৰ আল্ট্ৰা লাক্সাৰি হোটেল হয় 260 ৰুম থাকা আৰু ফ্ৰন্ট অফিস জিআৰই কাৰণে ভেকেন্সি এটা কাৰণে হোটেল মেনেজমেন্ট বা গ্ৰেজুৱেচন এফএনবি সাৰ্ভিসৰ কাৰণে হোটেল মেনেজমেন্ট কৰা হ'ব লাগিব তেতিয়ালে এটা চাকৰি এপ্লাই কৰি দিব পাৰিব ইমেইল আইডি তলত দি আছে ফ্ৰেছাৰছো পাৰিব এক্সপেৰিয়েন্সও পাৰিব আপোনাৰ নিজৰ ৰিজুমিখন পঠাই দিব পাৰে দুটা ইমেইলত 7 মাৰ্চৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সিলৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ৰিলেশনশিপ অফিচাৰ ভেকেন্সি সেলছ আৰু মাৰ্কেটিংৰ কাৰণে ভেকেন্সি বৰাগাঁও বখিষ্ট চাৰিআলি আৰু নাৰাংগীৰ পৰা ভেকেন্সি দৰমহা ভালেমান দিয়া হ'ব 15,000 পৰা 20,000 লগতে আনন সুবিধা থাকিব বেনিফিট থাকিব যেনেকৈ পিএফ ইএসআইসি আৰু থাকাটো ফ্ৰী দিব সো কোনোবাই যদি গুৱাহাটীত আহি চাকৰি কৰিব বিচাৰি আছে এটা এপ্লাই কৰি দিয়ক ৰুমটো ফ্ৰী দিয়া হ'ব আপোনালোকৰ অফিচৰ পৰাই মিনিমাম খালি কোৱালিফিকেশন এসএস পাস কৰা হলে হল আৰু টু হুইলাৰ এখন মেন্ডেটৰি হ'বই লাগিব সো টু হুইলাৰ আৰু আপোনালোকৰ এসএস পাস 12 পাস যদি আছে 6 আৰু 7 তাৰিখে ইন্টাৰভিউ হ'ব 9:30 পৰা 6:30 লৈ গধূলি ইন্টাৰভিউ যাবলৈ কন্টাক্ট নম্বৰ তলত দি আছে আৰু কোম্পানীটোৰ অফিচৰ নাম হ'ল নিয়ৰ ট্ৰেডিং কৰ্পোৰেট সোসাইটি লিমিটেড আৰু নাৰাংগী গুৱাহাটীত আছে সো আপোনাৰ সুবিধা মতে ফোন কৰি সুধি ল'ব গটিখিনি ডিটেইলছ তাৰ পিছত ইন্টাৰভিউ কাৰণে গুছি গলে হ'ল কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে খালি জব কনসালটেন্সিৰে মেইল নকৰে যেটো আমি জব কনসালটেন্সি ভেকেন্সি এটো চেনেলত দিয়া নহয় নে ভেকেন্সি ৰুদ্ৰ সেলছৰ পৰা ভেকেন্সি সেলছ এক্সিকিউটিভৰ ভেকেন্সি গুৱাহাটীৰ কাৰণে ফুল টাইম ভেকেন্সি হয়তো এটা আৰু সেলছৰ কাৰণে আপোনালোকৰ সেলছ ৰিলেটেড কাম সেলছ টাৰ্গেট এবোৰ জানিব লাগিব কেনেকৈ এচিভ কৰিব পাৰি মিনিমাম 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব সেলছৰ আগতে কাম কৰা আৰু ষ্ট্ৰং কমিউনিকেশ্যন আৰু ইন্টাৰপাৰ্সনেল স্কিল লাগিব লগতে এবিলিটি টু ওয়াৰ্ক কাম কৰিব পাৰিব লাগিব ফাষ্ট পেস এনভায়ৰনমেন্ট জলদি কাম কৰিবলৈ অলপমান হে হ'ব লাগিব এক্টিভ হ'ব লাগিব স্যালাৰি 15,000 পাব লগতে ট্ৰেভেলিং এলাউন্স এক্সট্ৰা থাকিব সো কিনে চাই লৈ ইমেইল কৰিব পাৰে 6 মাৰ্চৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি অপাৰেশনেল মেনেজাৰ ভেকেন্সি হাতীগাঁও গুৱাহাটীৰ পৰা ভেকেন্সি ইন্ডাষ্ট্ৰিয়েল সিকিউৰিটি সাৰ্ভিসৰ পৰা ভেকেন্সি এইটো কাৰণে আপোনালোকৰ অপাৰেশন মেনেজাৰ হিচাপে কাম কৰিব লাগিব মেনেজ কৰিব লাগিব ডে টু ডে অপাৰেশনবোৰ সো কিনে চাই ল'ব পাৰে আৰু ৰেসপন্সিবিলিটিখিনি তলত দিয়াই আছে মেনেজ কৰিব লাগিব অপাৰেশনেল যোনবোৰ ফাংচন হেবোৰ কৰিব লাগিব ডেভেলপ কৰিব লাগিব অপাৰেশনেল ষ্ট্ৰেটেজিজ কি ল'ব যাতে কেনেদৰে সাৰ্ভিসটো ইমপ্ৰুভ হয় সো কিনে চাই ল'ব পাৰে আৰু কোঅৰ্ডিনেট কৰিব লাগিব সুপাৰভাইজ কৰিব লাগিব সিকিউৰিটি অফিচাৰৰ হৈতে সুপাৰভাইজ কৰিব লাগিব যাতে ভালদৰে যোনখিনি মেন পাৱাৰ আছে ইউটিলাইজ হৈ আছে মানে গটিখিনি চাব লাগিব পঢ়ি ল'ব গটিখিনি পঢ়ি লৈ কোৱালিফিকেশন গটিখিনি দিয়াই আছে এতে আপোনালোকৰ এক্সপেৰিয়েন্স হ'ব লাগিব সিকিউৰিটি মেনেজমেন্ট বা অপাৰেশন মেনেজমেন্ট ৰলৰ আগতে কাম কৰা সকিনি পঢ়ি ল'ব কোৱালিফিকেশন তো আপোনালোকৰ ডিগ্ৰী লাগিব বা ইকুইভ্যালেন্ট এক্সপেৰিয়েন্স ইন দা সিমিলাৰ বা ৰিলেভেন্ট ফিল্ড সো ইমেইল আইডি দি আছে 7 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি গুৱাহাটীৰ পৰা এমবিএ ইন মাৰ্কেটিং কৰা হল এক্সপেৰিয়েন্স ফ্ৰেছাৰ্ছ সবে পাৰিব বেস্ট ইন দা ইন্ডাষ্ট্ৰি স্যালাৰি হ'ব ইমেইল আইডি দিয়া আছে
7 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আদিত্য বিৰলা সান লাইফ ইন্সুৰেন্সৰ সেলস মেনেজাৰ ভেকেন্সি বেনকা চেনেলৰ কাৰণে আৰু 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব ইন্সুৰেন্স সেলছত কাম কৰা বা বেনকিউৰেন্সত বা লোকেশন হল চাকৰিটোৰ গুৱাহাটী কম্পিটিটিভ স্যালাৰি পাব লগতে গুড হাইক পাব অন কারেন্ট সিটিসি সো ইমেইল আইডি দি আছে ইমেইল আইডি নিজৰ ৰিজিউমখন পঠাই দিও কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি দিব বহুতে মেনশন কৰি নিলে ডাইৰেক্ট ৰিজিউমখন পঠাই দিয়ে হেটো কাম কিটাও নকৰিব হলে মেনশন কৰি দিয়ে নিজৰ ৰিজিউমখিনি পঠাওক 8 মাৰ্চৰ ভিতৰত নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে আম্বিকা সেলছৰ পৰা ভেকেন্সি এজন আপোনালোকৰ সেলছৰ কাৰণে ভেকেন্সি আপোনালোকৰ আহিছে 1 ইয়াৰ অভিজ্ঞতা লাগিব এটা ভেকেন্সি আছে সেলছৰ লগতে কাম কৰা 13000 to 15000 দৰমহা পাব লগতে গুড কমিউনিকেশন আৰু ইন্টাৰপাৰ্সনেল স্কিল প্ৰেজেন্টেবল আৰু প্ৰফেশনাল খিনি চাব লাগিব ইমেইল আইডি দি আছে 7 মাৰ্চৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আৰ কে স্বৰ্গী গ্ৰুপৰ পৰা ভেকেন্সি অটোকেড ড্ৰাফটাৰ ভেকেন্সি টু ৱৰ্ক উইথ টিম অফ আৰ্কিটেক্ট ইঞ্জিনিয়াৰ এটো কাৰণে বিটেক বা ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং কৰা হল ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব অটোকেডত যদি ড্ৰাফটিং কৰা অভিজ্ঞতা আছে তেতিয়ালে ভালদৰে পাৰিব 20000 দৰমহা পাব পঢ়ি লব এইখিনি পঢ়ি লয় ইমেইল আইডি দি আছে নিজৰ ৰিজিউমখন পঠাই দিও কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰিব না পাৰিব নে ভেকেন্সি আইএফএল ফাইনান্সৰ পৰা ভেকেন্সি সেলস এক্সিকিউটিভ গোল্ড লোন এপ্ৰাইজাৰৰ কাৰণে ভেকেন্সি ডিব্ৰুগড় ডুমডুমা মৰিগাঁও আৰু হজাই ডিস্ট্ৰিক্টৰ কাৰণে ভেকেন্সি 2 বছৰ অভিজ্ঞতা লাগিব বেংকিং বা এনবিএফসি সেক্টৰত কাম কৰা ভালেমান দৰমহা দিয়া হ'ব সো ইমেইল আইডি তলত দিয়া আছে নিজৰ ৰিজিউমখিনি পঠাই দিও কোনখন ডিস্ট্ৰিক্টত চাকৰিটো কৰিব খুজে ওপৰৰ মেনশন কৰা ডিস্ট্ৰিক্টৰ ভিতৰত হেটো মেনশন কৰি দি ইমেইল কৰিব পাৰে 7 মাৰ্চৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে এটা টি কোম্পানীৰ পৰা ভেকেন্সি আমাৰ টি প্ৰাইভেট লিমিটেড ব্ৰ্যান্ড নেম সোসাইটি টি হেডকোয়াৰ্টাৰ গুৱাহাটী নগাঁও আৰু জৰহাটৰ ভেকেন্সি এটো কাৰণে কেণ্ডিডেট বিচৰা হৈছে আসামৰ যাৰ এক্সপেৰিয়েন্স আছে এফএমসিজি সেক্টৰত কাম কৰা কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব ইমেইল আইডি দি আছে ফ্ৰেছাৰ্ছ এপ্লাই কৰিব মানা কৰিছে যদি টি কোম্পানীত কাম কৰা অভিজ্ঞতা আছে তেতিয়া এপ্লাই কৰিব পাৰিব 7 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি এইচডিএফসি বেংকৰ ভেকেন্সি গোৱালপাৰাৰ পৰা আহিছে কাস্টমাৰ এক্সিকিউটিভ গোৱালপাৰা ব্ৰাঞ্চৰ ভেকেন্সি মিনিমাম 1 ইয়াৰ বেংকিং বা সেলছত কাম কৰা অভিজ্ঞতা লাগিব গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু নলেজ হ'ব লাগিব বেসিক বেংকিং নলেজ 6 মাৰ্চ মানে কালি ইন্টাৰভিউ আছে 4টা বজাৰ পৰা এইচডিএফসি বেংক আগিয়াৰত বাদালমাৰী গোৱালপাৰা যাক অৰিজিনেল কপিখন লাগে চাই ল'ব পাৰিব ক্লিক কৰি বা আমাৰ টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছএপ গ্ৰুপটো জয়েন কৰিলে পাই যাব অলপমান পিছত মই তাতেও দি দিম নে ভেকেন্সি সেলছৰ ভেকেন্সি আপোনালোকৰ পাৰ্সোনেল বেংকাৰ ক্লাছিক পাৰ্সোনেল বেংকাৰ সেলছ টেলি অথৰাইজাৰ কাস্টমাৰ কেয়াৰ এক্সিকিউটিভ কাস্টমাৰ এক্সপেৰিয়েন্স এক্সিকিউটিভ একদম গ্ৰেজুৱেচন লাগিব লোকেল ক্যান্ডিডেটক প্ৰেফাৰেন্স দিব 12 মাৰ্চত ইন্টাৰভিউ আছে 4টা বজাৰ পৰা মেহেৰপুৰ ব্ৰাঞ্চ হিলছৰ এড্ৰেছ দিয়া আছে এপ্লাই কৰক যাক অৰিজিনেল কপিখন লাগে ক্লিক কৰি চাই ল'ব পাৰিব সো ফ্ৰেন্ড আজিলৈ মই আশা কৰিছো ভিডিওটো চাই ভাল লাগিল এটা লাইক কৰি দিব যদি ভাল লাগিল আৰু আগলৈ ভিডিওবোৰ চাই থাকিব কিবা যদি সুধিব লগিয়া আছে কমেন্ট সেকশনত সুধিব আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে যদি জয়েন কৰা কৰি থব তেনে ভাল আপডেট পাই থাকিব আজিলৈ মই আগলৈ ভিডিওবোৰ চাই থাকিব